নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। আপোনালোকে ইতিমধ্যে সকলোৱে জানিব পাৰিছে যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰা ইউনিফাইড পেঞ্চন স্কিম অহা 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী কৰাৰ বাবে পেঞ্চন ফাণ্ড ৰেগুলেটৰী এণ্ড ডেভেলপমেণ্ট অথৰিটিয়ে বিশেষ পদক্ষেপ হাতত লৈ ইতিমধ্যে কেইটাবোৰ গুৰুত্বপূৰ্ণ বিষয়ৰ লগতে কেইখনমান ফৰ্মৰ ড্ৰাফ্ট প্ৰস্তুত কৰি কৰ্মচাৰী তথা বিভিন্ন সংগঠনৰ পৰা মতামত বিচাৰিছে। এই বিষয়টোলৈ কৰ্মচাৰীসকলৰ মনত বিভিন্ন চিন্তা দুচিন্তাই জুমুৰি দি ধৰিছে। বিশেষকৈ 2013 বা তাৰ পাছত প্ৰাদেশিকৰণ হোৱা কৰ্মচাৰীসকলৰ ক্ষেত্ৰত কি হ'ব সেই লৈ নানা প্ৰশ্ন উত্থাপন হৈ আছে। সেই সম্পৰ্কে কিছু বিষয় আলোচনা কৰাৰ অৰ্থে এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ চেষ্টা কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেনেহ'লে এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থব। NPS ব্যৱস্থা প্ৰৱৰ্তনৰ পাছৰ পৰাই সমগ্ৰ দেশত কৰ্মচাৰীসকলৰ মাজত চলি অহা বিভিন্ন বাদ প্ৰতিবাদ তথা আন্দোলনৰ পাছত সৌসিদিনা ভাৰত চৰকাৰে কৰ্মচাৰীসকলক সকাহ দিয়াৰ উদ্দেশ্যেৰে ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থা প্ৰৱৰ্তনৰ কথা ঘোষণা কৰিলে যদিও এনে ঘোষণাই সকলো কৰ্মচাৰীকে সমানে সন্তুষ্টি প্ৰদান কৰিব নোৱাৰিলে। বিশেষকৈ NPSৰ লেখীয়াকৈ ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থাটো থকা কেতবোৰ চৰ্তই কৰ্মচাৰীসকলৰ মনৰ আতংক দূৰ কৰাত সমৰ্থ নহ'ল। ইণ্ডিভিজুৱেল কৰ্পাছ, বেঞ্চমাৰ্ক আদিৰ লগতে পেঞ্চনৰ বাবে যোগ্য কাল, ন্যূনতম চাকৰিকাল, সমানুপাতিক হাৰত পেঞ্চন প্ৰদান আদি কেতবোৰ বিষয়ৰ উপৰিও এই আঁচনিৰ অধীনত কৰ্মচাৰীসকলে প্ৰতি মাহত কৰ্তন কৰি অহা 10% ধন ঘূৰাই নোপোৱাৰ আকাংক্ষাই কৰ্মচাৰীসকলক কোনো কাৰণতে আশ্বস্ত কৰিব পৰা নাই। ইফালে এনে বিভিন্ন সমস্যাৰ মাজতে বিশেষকৈ 2013 বা 2021 চনত নতুনকৈ প্ৰাদেশিকৰণ হোৱা ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীসকল বিভিন্ন চিন্তা দুচিন্তাৰ মাজত দিন কটাব লগা হৈছে। কি হ'ব এই কৰ্মচাৰীসকলৰ? NPSে যোজনা কৰি তোলাৰ পাছত আহিল ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থা। কিন্তু এই ইউনিফাইড পেঞ্চন স্কিম ব্যৱস্থাত কঠোৰ চৰ্তাৱলীৰ মাজত পাৰিবনে এই কৰ্মচাৰীসকলে সান্তনাৰ সপোন ৰচিবলৈ? এফালে NPSত জমাকৃত ধনৰাশি ঘূৰাই নোপোৱাৰ দুচিন্তা, আনহাতে ন্যূনতম চাকৰিকাল আৰু 25 বছৰ চাকৰিকালৰ সময়সীমাই আতংকিত কৰি তুলিছে এইসকল কৰ্মচাৰীক। তাৰ লগতে ভোটৰ ওপৰত দানৱ পৰা দি বেঞ্চমাৰ্কৰ কথাটো আছেই। সঁচাই বাৰু এই 2013 বা 2021 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকল দুৰ্ভগীয়া নহয়নে বাৰু? অৱশ্যে সৌসিদিনা অতি দুখৰ মাজতো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটি বক্তব্য লগতে অসম চৰকাৰৰ এখন জাননীয়ে কৰ্মচাৰীসকলৰ মনত কিছু আশাৰ সঞ্চাৰ কৰিছে যদিও এই সম্পৰ্কত প্ৰয়োজনীয় দিশ সামৰি কোনো স্পষ্ট নটিফিকেশ্যন প্ৰকাশ নোহোৱাত কৰ্মচাৰী বহুতৰে মনৰ সন্দেহ আঁতৰ হোৱা নাই। ইফালে মুখ্যমন্ত্ৰীগৰাকীৰ এনে বক্তব্য আৰু উক্ত প্ৰকাশিত জাননীখনৰ প্ৰতি ইতিবাচক আদৰণি জনাই সদৌ অসম প্ৰাদেশিক শিক্ষক কৰ্মচাৰী সমন্বয় মঞ্চই অসম চৰকাৰৰ লগতে মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছে যদিও সঁচাকৈয়ে এই জাননী তথা উক্ত নটিফিকেশ্যনখনে এই 2013 বা 2021 চনত প্ৰাদেশিকৰণ হোৱা শিক্ষক কৰ্মচাৰীসকলক সামৰি ল'বনে? যদি সঁচাই সামৰি লয় তেন্তে এই কৰ্মচাৰীসকলৰ বাবে ইয়াতকৈ সৌভাগ্য হয়তো একোৱেই হ'ব নোৱাৰে। কিন্তু যদি কিবা বিশেষ কাৰণত এইসকল কৰ্মচাৰী এই বক্তব্য তথা জাননীখনৰ আওতাত সোমাই নপৰে তেন্তে কি হ'ব এই কৰ্মচাৰীসকলৰ? নে আকৌ মৰি মৰি জীয়াই থকাৰ সপোনত ব্যস্ত হ'ব লাগিব এই কৰ্মচাৰীসকল? আপোনালোক সকলোৰে নিশ্চয় জ্ঞাত যে 2013 বা 2021 চনত প্ৰাদেশিকৰণ হোৱা বহু শিক্ষক কৰ্মচাৰী 10 বছৰ চাকৰিকাল সম্পন্ন কৰিব নৌপাওঁতে অৱসৰ গ্ৰহণ কৰিব লগা হৈছে। বাকী যিসকল কৰ্মচাৰী বৰ্তমানে চাকৰি কৰি আছে তাৰে আকৌ বহুতে 25 বছৰ কাল চাকৰি কৰিব সমৰ্থই নহ'ব। ইফালে আকৌ বিভিন্ন চৰ্তৰ মাজত সোমাই থকা টিউটৰ শিক্ষকসকলতো আছেই, যিসকলৰ পদসমূহ আজিও নিয়মীয়া শিক্ষকলৈ উন্নীত হোৱা নাই।
চাৰিওফালৰ পৰা বিষয়বোৰ ফহিয়াই চালে দেখা যায় যে মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা উক্ত ঘোষণা আৰু চৰকাৰে যোৱা জানুৱাৰী মাহত প্ৰকাশ কৰা জাননীখনৰ আওতাত যদি এই কৰ্মচাৰীসকল সোমাই নপৰে তেন্তে এই কৰ্মচাৰীসকলৰ দুৰ্দশাৰ কোনো কালেই অন্ত নপৰিব। কিন্তু আমি আজিও ইমান নেতিবাচকভাৱে কথাবোৰ চিন্তা কৰা নাই। এই সময়ৰ শিক্ষামন্ত্ৰী যিগৰাকী শিক্ষামন্ত্ৰীৰ মানৱ দৰদী মনোভাৱৰ বাবে হাজাৰ হাজাৰ ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ শিক্ষক কৰ্মচাৰী দুবেলা দুমুঠি অন্ন যোগাৰ কৰিবলৈ সমৰ্থ হৈছিল, সেইগৰাকী মহান ব্যক্তি আজি অসমৰ মুখ্যমন্ত্ৰীৰ দৰে গুৰুত্বপূৰ্ণ আসনত উপবিষ্ট হৈ তেওঁৰে সৃষ্ট এই কৰ্মচাৰীসকলৰ প্ৰতি নিশ্চয় কিবা এটা চিন্তা নকৰাকৈ থকা নাই। আশা ৰাখিছোঁ চলিত এই 2025 বৰ্ষটোতে সকলো কৰ্মচাৰীৰ লগতে 2013 বা 2021 চনৰ প্ৰাদেশিকত এই কৰ্মচাৰীসকলৰ সমস্যাবোৰ সমাধান হওক। ধন্যবাদ।